নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ভাৰতৰ শীৰ্ষ 10টা সৰ্বোচ্চ জলপ্ৰপাত কি আৰু এইকেইটা ক'ত অৱস্থিত আৰু লগতে ইয়াৰ উচ্চতা কিমান, আজিৰ ভিডিঅ'ত আমি জানো আহোঁ। প্ৰথমটো জলপ্ৰপাত হ'ল কুঞ্চিকাল জলপ্ৰপাত। ইয়াৰ যদি উচ্চতা চাওঁ, মিটাৰত 455 মিটাৰ আৰু ফুটত 1493 ফুট। ই ভাৰতৰ সৰ্বাতোতকৈ ওখ জলপ্ৰপাত আৰু ই কৰ্ণাটকৰ শিমোগা জিলাত অৱস্থিত। দ্বিতীয়তে বাৰেহেপ্ৰাণী জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত 399 মিটাৰ আৰু ফুটত যদি চাওঁ 1309 ফুট। এই জলপ্ৰপাতটো উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাত অৱস্থিত। তৃতীয়তে নোহকালিকাই জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত 340 মিটাৰ আৰু ফুটত 1115 ফুট আৰু ই পূব খাচী পাহাৰ মেঘালয়ত অৱস্থিত। চতুৰ্থতে নোহচংগিথিয়াং জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত 315 মিটাৰ, ফুটত যদি চাওঁ 1033 ফুট আৰু ই পূব খাচী পাহাৰ মেঘালয়ত অৱস্থিত আৰু এই জলপ্ৰপাতটোক আমি সাতভনী জলপ্ৰপাত বুলিও জানো। পঞ্চমতে দুধসাগৰ জলপ্ৰপাত। ইয়াৰ যদি উচ্চতা চাওঁ, মিটাৰত 310 মিটাৰ আৰু ফুটত যদি চাওঁ 1020 ফুট আৰু ই গোৱাত অৱস্থিত। ষষ্ঠতে কিনৰেম জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত যদি চাওঁ 305 মিটাৰ আৰু ফুটত যদি চাওঁ 1001 ফুট আৰু ই পূব খাচী পাহাৰ মেঘালয়ত অৱস্থিত। সপ্তমত মিনমুটি জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত 300 মিটাৰ আৰু ফুটত 980 ফুট আৰু ই কেৰেলাৰ ৱায়ানাড জিলাত অৱস্থিত। অষ্টমত থালায়াৰ জলপ্ৰপাত। ইয়াৰ উচ্চতা মিটাৰত 298 মিটাৰ আৰু ফুটত যদি চাওঁ 974 ফুট আৰু ই তামিলনাডুৰ ডিণ্ডিগুল জিলাত অৱস্থিত। নৱমত বৰকণা জলপ্ৰপাত। ইয়াৰ উচ্চতা 259 মিটাৰ আৰু ফুটত যদি চাওঁ 850 ফুট আৰু ই কৰ্ণাটকৰ শিমোগা জিলাত অৱস্থিত। শেষ অৰ্থাৎ 10 নম্বৰত আছে জগ জলপ্ৰপাত। ইয়াৰ উচ্চতা 253 মিটাৰ আৰু ফুটত যদি চাওঁ 830 ফুট আৰু ইও কৰ্ণাটকৰ শিমোগা জিলাতে অৱস্থিত। এইকেইটাই হৈছে ভাৰতৰ সৰ্বোচ্চ ওখ জলপ্ৰপাতৰ ভিতৰত পৰে। প্ৰথমত কোনকেইটা আছিলে মনত পেলাব, প্ৰথম 1, 2, 3। প্ৰথমটো হৈছে আপোনাৰ কুঞ্চিকাল জলপ্ৰপাত, সেইটো সদায় মনত ৰাখিব আৰু ইয়াৰ উচ্চতাটো কিমান আৰু ই কোন ঠাইত অৱস্থিত, এনেকৈ গোটেইকেইটা জলপ্ৰপাতে চাব, কাৰণ ডাইৰেক্ট প্ৰশ্ন আহি যাব পাৰে যেন বাৰেহেপানী জলপ্ৰপাতটো কোন ঠাইত অৱস্থিত, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে। সেইটো কাৰণে আপোনালোকে এইটো ভিডিঅ' ভালকৈ চাব আৰু নোট ডাউন কৰি ৰাখিব, যাতে আপোনালোকৰ পিছত পঢ়োঁতে কিমান ভিডিঅ'টো চাই থাকিব, নোট ডাউন কৰি ৰাখিব, তাৰপিছত পঢ়ি থাকিব ধুনীয়াকৈ। আৰু সকলোৱে গম পাইছে এডমিট কাৰ্ডৰ কেতিয়া ডাউনলোড কৰিব পাৰিব, সেইটো এটা অফিচিয়েলি নটিচ দিলে। যিসকলে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, নাইবা মোৰ চেনেলটো চেক আউট কৰিলে আপোনালোকে পাই যাব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।